নমস্কাৰ। ভাল খবৰ অকণমান বুলি ক'ম, কাৰণ অকণমান আগত নয়নে মোক ফোন কৰি ক'লে যে সি এইকেইদিন DGP অফ আছাম পুলিচ তেওঁৰ পৰা এটা এপইণ্টমেণ্টৰ কাৰণে ট্ৰাই কৰি আছিল। তাৰপিছত অৱশেষত আজি ফোন কৰি তেওঁৰ এটা এপইণ্টমেণ্ট দিয়া হ'ল অহাকালি 11:30 বজাত DGP অফিচত। তেতিয়াহ'লে এতিয়া এইটো বহুতেই ভাল খবৰ, কাৰণ ইমান দিনে যিটো ট্ৰাই কৰি আছিল সেইটোও হ'ল। কালি আমি বহুকেইজন 2-3জন ল'ৰা গৈ এতিয়া লগ কৰিম। যদি কোনোবা আহিব খোজে, অতি কম সংখ্যক, কিন্তু বহুত নহয়, 2-3জন যদি কোনোবা আহিব খোজে আহিব পাৰে। কাৰণ বহুতে ভাবে যে আমি এনেই কৈছোঁ, ক'তো যোৱা নাই। কোনোবাই যদি খোজে যে সঁচাকৈ DGP অফিচত গ'লো নে যোৱা নাই, সেই ক্ষেত্ৰত যদি কোনোবা চাব খোজে কালি আহি চাব পাৰে। এতিয়া আমি কালি আমাৰ যিখিনি প্ৰব্লেম সেইখিনি উপস্থাপন কৰিম তাত। লগতে গভৰ্ণৰৰ অৰ্ডাৰৰ পৰা যিখিনি কেণ্ডিডেট বাহিৰ হৈছিল আৰু যিখিনি বাচি গৈছিল, এতিয়া হয়তো সেইখিনিও ওলাই যাব মোৰ সম্ভৱ। তো সেইটো এটা ট্ৰাই কৰা হ'ব। বাকী সকলো এভিডেণ্ট লৈ যাম, আমি সকলো তাত দি দিম। এইটোৱে সৰু আপডেট আছিল আজিলৈ, এইখিনিয়ে। ধন্যবাদ। জয় আই অসম।